দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জন দিয়া আপুনি দেখিছে। পিছে এইবাৰ দেৱী দুৰ্গাৰ নহয়, জিৰণীয় দিয়া হল সৰস্বতীহে বিসৰ্জন। দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জন দিয়া আপুনি দেখিছে। প্ৰতিমা বিসৰ্জন দিবলৈ গৈ আপুনি আনন্দও কৰে। সৰস্বতীৰ প্ৰতিমা কেতিয়াবা বিসৰ্জন দিয়া দেখিছেনে? কৃষ্ণাই হাৰিমুৰাত জিনাৰী নৈত বাঘ দেৱীক বিসৰ্জন। হাইলাখ দশমীৰ দিনা দেৱী দুৰ্গাক বিদায় জনোৱাৰ দৰেই এটা দৃশ্য। নাচি বাগি আবিৰেৰে ৰাঙলী হৈ এইসকল পুৰুষ মহিলা আহিছে নৈৰ ঘাটলৈ। নৃত্য বিহুৰ হৈ আনন্দত উন্মনা হৈ পৰিছে সকলো। যুৱকৰ সমানে যুৱতীসকলেও জঁপিয়াই জঁপিয়াই চিঞৰ বাখৰ কৰি নৃত্য কৰিছে। বাঘ দেৱীক বিসৰ্জন দিয়াটো হাৰিমুৰাবাসীৰ পৰম্পৰা। পৰম্পৰা ৰক্ষা কৰি 20খনকৈ প্ৰতিমা নৈত বিসৰ্জন। আমি বেলেগ ঠাইত এনেকৈ মানে কিবা কিবি বিসৰ্জন দিয়া দেখা নাপাওঁ, কিন্তু আমাৰ ইয়াত পূৰ্বপুৰুষৰ পৰা চলি যোৱাৰ কাৰণে এইটো মানে হৈ আছে আৰু আমাৰ ইয়াতে বিসৰ্জন দিয়া হয় আৰু বহুত দিয়া হয় আৰু বহুত ভাল লাগে এনেকৈ বিসৰ্জন দি গাঁৱৰ হাৰিমুৰাৰ এই পৰম্পৰা ৰাজ্যত সম্প্ৰসাৰণ হবলৈ হয়তো বেছিব নালাগিব। সম্ভৱতঃ অহা বছৰ সৰস্বতী পূজাতে ৰাজ্যৰ বহু প্ৰান্তত আপুনি দেখা পাব বাঘ দেৱী বিসৰ্জনৰ নতুন পৰম্পৰা। কৃষ্ণাইৰ পৰা নীলমণি শৰ্মা, DY 365।